আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেখেতৰ দিনত আমাক টিউটৰ হিচাপে এপইণ্টমেণ্ট দিছে আৰু তেখেতে আমাক কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক আৰু লগে লগে আপোনালোকক আমি টিচাৰলৈ অন্তৰ্ভুক্ত কৰিম কিন্তু তেখেতৰ কথা ৰখা নাই আমি অনুৰোধ জনাইছোঁ ইয়াৰ পৰা দাবী জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমাৰ টিউটৰসকলক মানৱতাৰ ভিত্তিত এবাৰ চাই পেলাই শিক্ষকলৈ ৰূপায়ণ কৰক আৰু এই 12,000 টকা 360 টকা মজুৰিতকৈ আমাক বঢ়াই অন্তত 50,000 টকা দিয়ক পৰা টিচাৰ কৰিব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা আমাৰ যিসকল আমাৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট দিয়াৰ দিনাখনি এটা কথা কৈছিলে যে যিসকলে এদিনো শিক্ষকতা কৰিবলৈ পায় বা যিসকল অলৰেডি এক্সপায়াৰ্ড হৈ যায় তেওঁলোকক আমি 10 লাখ টকাৰ গেচিয়তি দিম সেইটো আজি পৰ্যন্ত নহ'লে বহুত আমাৰ শিক্ষক আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু বহুতে ৰিটায়াৰ গ্ৰহণ কৰিলে কিন্তু আজিলৈকে তেওঁলোকে একো পোৱা নাই গতিকে 17 চনৰ আইনে আমাৰ এলিমেণ্টাৰী টিচাৰসকলৰ কাৰণে টেটটো জাপি দিলে আমি ভেঞ্চাৰ খটা মানুহ গতিকে আমাক টেট কিয় লাগে যদি ছেকেণ্ডাৰীসকলক নালাগে টিচাৰে হয় তেওঁলোকো টিচাৰ আমিও টিচাৰ তেওঁলোকক টেট নালাগে আমাক কিয় লাগে গতিকে আইনখন কোনে বনাইছে কাৰ বাবে বনাইছে আমাৰ জনসাধাৰণৰ হিতৰ কাৰণে আমাৰ টিউটৰসকলৰ হিতৰ কাৰণে বনাব লাগে নাই মাধমাৰ দিবৰ কাৰণে বনাব লাগে গতিকে 17 চনৰ আইন সংশোধন কৰি হ'লেও আমাক ৰেগুলাৰ কৰিব লাগে এইটো আমাৰ মুখ্য দাবী আমাৰ শিক্ষকসকলৰ বেছিভাগে অৱসৰ গ্ৰহণ কৰিছে আমাৰ 16,000 আছিলে আৰু তাৰে এতিয়া আধা সংখ্যক আছে আৰু 2026লৈ আৰু তাৰ 3 ভাগৰ এভাগো নাথাকে টিউটৰ এই টিউটৰসকলক কেতিয়া শিক্ষক কৰিব চৰকাৰে তেওঁলোকৰ যিটো ন্যায্য দাবী আমাক 12,000 টকা 360 টকা আমাক মজুৰি দিছে MA BA পাছ কৰা DLED কৰা একোজন শিক্ষকে লাখ টকা দৰমহা পোৱা শিক্ষকৰ সমানেই কাম কৰি তেওঁলোকে মাত্ৰ 12,000 টকা দৰমহা পায় আৰু সেই সহকাৰী শিক্ষকে পায় 50,000 টকা আমাৰ সন্মানত আঘাত লাগিছে আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ টেটৰ টিচাৰ হৈছে আমাৰ ওপৰত আকৌ টেট জাপি দিছে আমি 30-35 বছৰ হ'ল শিক্ষকতা কৰা আৰু আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেখেতৰ দিনত আমাক টিউটৰ হিচাপে এপইণ্টমেণ্ট দিছে আৰু তেখেতে আমাক কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক আৰু লগে লগে আপোনালোকক আমি টিচাৰলৈ অন্তৰ্ভুক্ত কৰিম কিন্তু তেখেতৰ কথা ৰখা নাই আমি অনুৰোধ জনাইছোঁ ইয়াৰ পৰা দাবী জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমাৰ টিউটৰসকলক মানৱতাৰ ভিত্তিত এবাৰ চাই পেলাই শিক্ষকলৈ ৰূপায়ণ কৰক আৰু এই 12,000 টকা 360 টকা মজুৰিতকৈ আমাক বঢ়াই অন্তত 50,000 টকা দিয়ক জীয়াই থাকিবলৈ দিয়ক আমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ দিয়ক আমাৰ শিক্ষকসকলৰ পৰিয়াল চলাবলৈ দিয়ক অত বছৰ আমি ত্যাগ স্বীকাৰ কৰিছোঁ মানৱ সম্পদ গঢ়িছোঁ পৃথিৱীত এনে এখন দেশ নাই য'ত শিক্ষকসকলক সন্মান নকৰে ইমান সন্মান আমি একোৱে সন্মান পোৱা নাই অসমত অত বছৰ মানৱ সম্পদ গঢ়া কামৰ লগত জড়িত হৈ আমি মাত্ৰ 360 টকা মজুৰি পাইছোঁ গতিকে এইটো অত্যন্ত দুখজনক আৰু আপুনি ইয়াত চাওক আপোনাৰ কেমেৰাই দেখুৱাওক যে কোনোবা কিমানজন শিক্ষক ইয়াত কিমান বয়সস্থ শিক্ষক আছে ৰিটায়াৰ হ'বলৈ কাৰোবাৰ মাত্ৰ 6 মাহ কাৰোবাৰ 3 মাহ কাৰোবাৰ 2 মাহ আছে আৰু গেচিয়ৰিটিত তেখেতে কৈছিলে যে ৰিটায়াৰৰ সময়ত যে আমাক 10 লাখ টকা গেচিয়ৰিটি দিব এদিন শিক্ষকতা কৰিলে বা এদিন টিউটৰ কৰিলে 10 লাখ টকা গেচিয়ৰিটি দিব কিন্তু আজিলৈকে 1 পইচাও এজনেও পোৱা নাই আধাতকৈ বেছি শিক্ষক অৱসৰ গ্ৰহণ কৰিলে এজনেও পোৱা নাই গতিকে আমি দাবী জনাইছোঁ আৰু আজি আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ ইয়াৰ পৰাই কিন্তু আমাক ইতিমধ্যে গেট বন্ধ কৰি আমাক হাৰাশাস্তি কৰিছে দেখিছে গতিকে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাক শিক্ষকৰ মৰ্যাদা দিয়ক আৰু আমাৰ ন্যায্য দাবী প্ৰাপ্য দাবী আমাক ঘূৰাই দিয়ক আজি অত বছৰ আমি মানৱ সেৱা কৰি আহিছোঁ 30-35 বছৰ এজন শিক্ষকে শিক্ষকতা কৰিছোঁ গতিকে আমাৰ দাবী মানি লওক আমাক শিক্ষকৰ মৰ্যাদা দিয়ক মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ভাৰতবৰ্ষৰ ভিতৰত অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত উপবিষ্ট কৰিব সেইখন মুখ্যমন্ত্ৰীৰ ৰাজ্যত মানৱ সম্পদ গঢ়া শিক্ষকে দৰমহা পায় 12,000 টকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এই প্ৰতিবাদস্থলীৰ পৰা আপোনাক আহ্বান জনাইছোঁ আপোনাৰ লাজ লাগেনে যি ৰাজ্যৰ মানৱ সম্পদ গঢ়া কৰ্মচাৰীয়ে
মানৱ সম্পদ যিসকলে কৰিছে সেই শিক্ষকসকলক আপুনি 12,000 টকা দৰমহা দিছে। যি 12,000 টকা এজন বনুৱাই যে কাম কৰে তেওঁ মাহত 20,000 টকা পায়। আপোনাৰ যদি লাজ থাকে তেতিয়াহ'লে আমাৰ দিছপুৰ যাব দিয়ক, নহ'লে আপুনি দিছপুৰৰ পৰা প্ৰতিবাদস্থলীত আহি আমাৰ লগত কথা পাতক। আমাৰ ওপৰত বিভিন্ন অন্যায় অত্যাচাৰ কৰি আমাক বঞ্চিত কৰা হৈছে। গতিকে ইয়াৰ আমি প্ৰতিকাৰ বিচাৰো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ লগত আৰু কিমান দিন আপুনি প্ৰতাৰণা কৰিব? আমি ইয়াৰ শেষ বিচাৰিছো। হয়, আমাক চাকৰিৰ পৰা বৰখাস্ত কৰক, লাগে আমি কামলা বেছি খাম, লাগে আমি বনুৱাগিৰি কৰি খাম, কিন্তু এই শিক্ষকতা আমি নকৰোঁ। যদি আমি শিক্ষক, আমাক ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ সন্মান দিয়ে, গাঁওখনে যেনেকৈ শিক্ষক হিচাপে সন্মান দিয়ে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনাৰ দৃষ্টিত যদি 12,000 টকাত এজন শিক্ষকে শিক্ষকতা কৰিব পাৰে তেতিয়াহ'লে আপুনি কওক আজি আমাৰ প্ৰতিবাদস্থলীত আহি। আমাৰ স্পষ্ট কথা, আমাৰ ন্যায্য দাবী, আমাৰ এই দাবী পূৰণ নোহোৱা পৰ্যন্ত আমি এই প্ৰতিবাদ। ধন্যবাদ। নিশ্চয় অকণমান কওক। মই প্ৰথমতে ধন্যবাদ জনাই আৰু দুআষাৰ মই যোগ কৰিব বিচাৰিছোঁ। আজি আমি যি টিউটৰ শিক্ষক সন্থাই এই চচলত আহি প্ৰতিবাদ আৰম্ভ কৰিলোঁ, এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব আজিৰ দিনটো, যেতিয়ালৈকে আমাৰ চৰকাৰৰ মানুহ নাহে, বিভাগীয় মানুহ আহি আমাৰ দাবীসমূহ নুশুনে, তেতিয়ালৈকে আমি এই চচল এৰি নাযাম। আৰু দ্বিতীয়তে, এই মঞ্চৰ পৰাই মই আজি আমাৰ অসমৰ সকলো দল সংগঠন বুদ্ধিজীৱী সকলোকে আমাৰ এই টিউটৰসকলৰ হৈ এষাৰ মাত মাতিবৰ কাৰণে মই আজি এই মঞ্চৰ পৰা সকলোলৈ অনুৰোধ জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইসকল আছিল টিউটৰ।